মধ্য অসমত নিৰ্বাচনী প্ৰস্তুতি নিৰ্বাচনী বতাহে গতি লৈছে হুজাই সমষ্টিত ২৬ৰ বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই মধ্য অসমৰ সমষ্টিসমূহত নিৰ্বাচনমুখী পৰিৱেশ হুজাই জিলাৰ হুজাই সমষ্টিত কেনেদৰে চলিছে নিৰ্বাচনী তৎপৰতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিধানসভা সমষ্টিসমূহৰ ভিতৰত হোজাই বিধানসভা সমষ্টি বিশেষ বৈশিষ্ট্যপূৰ্ণ হোজাই সমষ্টি এক পৃথক গতিৰে আগবাঢ়ে হোজাই বিধানসভা সমষ্টিৰ নিৰ্বাচনী ৰাজনীতি নিৰ্বাচনী প্ৰেক্ষাপট আন সমষ্টিতকৈ পৃথক সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ হোজাই সমষ্টি আৰু বৰ্তমানৰ হোজাই সমষ্টিৰ মাজত আহি পৰিছে পৰিৱৰ্তন বৰ্তমানৰ হোজাই সমষ্টি কেনেদৰে গঠন কৰা হ'ল পূৰ্বৰ কোন অঞ্চল হোজাইৰ পৰা আঁতৰি গ'ল আৰু আন কোন সমষ্টিৰ পৰা কোন অঞ্চল অন্তৰ্ভুক্ত হ'ল এই নতুনকৈ গঠন হোৱা হোজাই সমষ্টিৰ জনগাঁথনি আৰু ভৌগোলিক পৰিসীমাই হোজাই ৰাজনীতিৰ কি ইংগিত দিয়ে পূৰ্বৰ হোজাই সমষ্টি আৰু বৰ্তমানৰ হোজাই সমষ্টি একে নহয় সমষ্টি পুনৰ নিৰ্ধাৰণত হ'ল হৰণ ভগন হোজাইত অন্তৰ্ভুক্ত হ'ল নতুন অঞ্চল কৰ্তন হ'ল পূৰ্বৰ কিছু অঞ্চল ৰহা সমষ্টিৰ পৰা হোজাইলৈ আহিল বৰপানী জিলা পৰিষদ সমষ্টি বৰপানী জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়ত কেইখন হৈছে সৰুপথাৰ বৰপথাৰ যদুপথাৰ বৰপানী শিঙিমাৰী উলুমগুৰি বকুলগুৰি ৰজাগাঁৱৰ বৰপানী জিলা পৰিষদৰ ৪৩,০০০ ভোটাৰ হোজাইত অন্তৰ্ভুক্ত হ'ল এই ৪৩,০০০ৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু হৈছে ১৯,০০০ আনহাতে লামডিং সমষ্টিৰ পৰা হোজাইলৈ আহিল এটা অঞ্চল লামডিঙৰ পৰা অহা গাঁও পঞ্চায়ত হৈছে ভালুকমাৰী পঞ্চায়তৰ ৬টা ৱাৰ্ড কাকি কান্দুৰা বুঢ়াগাঁও গাঁও পঞ্চায়ত পুৰণি হোজাই সমষ্টিৰ পৰা কৰ্তন হ'ল কিছু অঞ্চল কৰ্তন হোৱা অঞ্চল হৈছে হোজাইৰ পৰা লংকা পৌৰসভা এলেকা গ'ল লামডিং সমষ্টিলৈ নৱগঠিত বিন্নাকান্দি সমষ্টিলৈ গ'ল হোজাইৰ কেইখনমান পঞ্চায়ত এই পঞ্চায়ত কেইখন হৈছে ইছলামনগৰ আশীনগৰ গোপালনগৰ হিন্দু ব্লক আমিনী পুখুৰী আৰু ইয়াৰ লগতে ১২ ফুটি গাঁও বিন্নাকান্দিত সোমাল হোজাইৰ পৰা আঁতৰি যোৱা অঞ্চলবোৰৰ জনগাঁথনি বৈশিষ্ট্যপূৰ্ণ বিন্নাকান্দিলৈ যোৱা গাঁও পঞ্চায়ত কেইখন ধৰ্মীয় সংখ্যালঘু প্ৰধান নতুন হোজাই সমষ্টিত ভোটাৰৰ পৰিসংখ্যা মুঠ ভোটাৰ ২,৫১,৭৮৮ বাঙালী প্ৰধান সমষ্টি হোজাইৰ বিভিন্ন জনগোষ্ঠীৰ ভোটাৰ বাঙালী ১,০২,৫৮৬ ধৰ্মীয় সংখ্যালঘু ৭৩,৩৬০ হিন্দীভাষী ১৭,২৪৯ মণিপুৰী ১৭,০৭৭ ডিমাচা ১২,১৯৩ আদিবাসী চাহ জনগোষ্ঠী ৬,৬৪২ গোৰ্খা ৬,৪৮৩ কাৰ্বি ৬,০৬৯ আন জনগোষ্ঠীৰ অসমীয়াভাষী লোকৰ সংখ্যা হৈছে ১০,১২৯ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত ভোটাৰৰ সংখ্যা কমিব হোজাই সমষ্টিত পুৰণি হোজাই সমষ্টিত ভোটাৰ আছিল ২,৭৩,০০০ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ প্ৰথমটো নিৰ্বাচনৰ বাবে সাজু হৈছে হোজাই সমষ্টিত ৰাজনৈতিক দলসমূহৰ তৎপৰতা কেনেকুৱা পূৰ্বে যেনেদৰে কেইবাটাও দলৰ তৎপৰতা দেখিবলৈ পোৱা গৈছিলে এইবাৰ তেনেকৈ কোন দলে তৎপৰতা চলাইছে মূলতঃ হোজাই ৰাজনীতিত মনোনিৱেশ কৰা প্ৰধান দল কোন হোজাই পৰিৱৰ্তিত ৰূপে কোন দলৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিব পাৰে আৰু কোন দলৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে হোজাই সমষ্টিৰ নিৰ্বাচনী ৰাজনীতিত জনগাঁথনিগত দিশ বিশেষ তাৎপৰ্যপূৰ্ণ অসমত বিজেপিৰ উত্থানৰ লগে লগে হোজাই ৰাজনীতিও ল'লে বিশেষ গতি সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত বিধায়ক ৰামকৃষ্ণ ঘোষ ২০১৬ত বিজেপিৰ শিলাদিত্যদেৱে হোজাইৰ পৰা নিৰ্বাচিত হৈছিল এইবাৰো সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ নিৰ্বাচনত নামিব বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে বিধায়ক ৰামকৃষ্ণ ঘোষ আনজন শক্তিশালী দাবীদাৰ হৈছে প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ আৰু আন দুজন নেতাই প্ৰাৰ্থিত্বৰ বাবে তৎপৰতা চলাইছে হোজাই জিলা বিজেপিৰ প্ৰাক্তন সভাপতি চন্দন দেৱ হোজাই জিলা বিজেপিৰ আন এজন প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰ আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে দেৱব্ৰত সাহা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আন এজন হৈছে সুপ্ৰতিম কৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক
হোজাইত মূলতঃ বিজেপি আৰু কংগ্ৰেছে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে আন কেইটা দলৰ কুচকাৱাজ দেখিবলৈ পোৱা নাই ৰূপৰ হোজাইৰ নিৰ্বাচনী প্ৰেক্ষাপট কিছু সলনি হ'ল পৰিৱৰ্তিত প্ৰেক্ষাপটৰ নিৰ্বাচনলৈ সাজু হৈছে সকলো হোজাইৰ পৰা বিজু গাঁও খোৱাৰ সহযোগত গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট অসম লাইভ 24